নমস্কাৰ বন্ধুসকল। আজি আমাৰ এই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে মেণ্টেল হেল্থ এণ্ড ৰিলেশ্যনেল ইছ্যুজ উইথ ৰোমান্টিক পাৰ্টনাৰ, অৰ্থাৎ প্ৰেমিক প্ৰেমিকা বা প্ৰেমিক প্ৰেয়সীৰ মাজত সম্পৰ্কজনিত সমস্যা আৰু মানসিক স্বাস্থ্য। ৰোমান্টিক পাৰ্টনাৰ্ছ বুলি ক'লে আমি সাধাৰণতে আমাৰ বিলভড আদাৰ দেন ৰিলেশ্যনেল লাভাৰ বুলি ক'ব পাৰোঁ, বা প্ৰেমিক বা প্ৰেয়সী, প্ৰেমিক প্ৰেমিকা, আৰু ঘৰুৱা ভাষাত ক'বলৈ গ'লে ভালপোৱা ল'ৰা ছোৱালী। এতিয়া আমি যদি বাস্তৱ ক্ষেত্ৰত চাওঁ, লক্ষ্য কৰোঁ, দেখিবলৈ পাওঁ যে মানসিক সমস্যাৰ বহু ক্ষেত্ৰতে এই ইছ্যুটোৱে ক্ৰিয়া কৰা দেখা যায়। প্ৰেমিক প্ৰেমিকাৰ মাজত সংঘাত, প্ৰেমিক প্ৰেমিকাৰ মাজত মনোমালিন্য, প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি, প্ৰেমিক প্ৰেমিকাৰ মাজত হয়তো এৰা এৰি সেইটো পৰ্যায়ে পায়গৈ। আৰু ই মানসিক সমস্যা এটা ক'বলৈ গ'লে যথেষ্ট জ্বলন্ত সমস্যা। ই কেতিয়াবা কেতিয়াবা কোনোবা ক্ষেত্ৰত এই চূড়ান্ত ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা যায়। গতিকে আমি আজি আলোচনা কৰোঁ, আচলতে কি কাৰণেনো ৰোমান্টিক পাৰ্টনাৰৰ মাজত বা প্ৰেমিক প্ৰেমিকাৰ মাজত সংঘাতৰ সৃষ্টি হয়, বা তাৰ কাৰণসমূহ কি, আৰু সেই কাৰণসমূহ বা সেই সমস্যাসমূহ কি ধৰণে সমাধান কৰিব পাৰোঁ। সৰ্বপ্ৰথমে কওঁ যে প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত প্ৰথম অৱস্থাত চব ঠিকে থাকে এটা পৰ্যায়লৈকে। প্ৰেমিক আৰু প্ৰেমিকা দুয়োৱে ইজন সিজন প্ৰেমৰ বান্ধোনেৰে বান্ধ খায়। কিন্তু কালক্ৰমত দেখা যায় যে তেওঁলোকৰ মাজত মতানৈক্য, মত পাৰ্থক্য, বা এজনে এজনৰ প্ৰতি চুপিৰিয়ৰিটি ফিলিং বা উচ্চাত্মিকতা, বা কেতিয়াবা কেতিয়াবা হীনমন্যতা, এইবিলাক হ'ব পাৰে। আৰু সেইবিলাকৰ পৰাই তাতকৈ আটাইতকৈ এটা যদি বেছিক যদি কওঁ যে প্ৰেমিক প্ৰেমিকাৰ মাজত সংঘাতৰ মূল কাৰণ কি বুলি ক'লে, ইজনে সিজনৰ ওপৰত দাবী কৰা অধিকাৰ সাব্যস্তকৰণ, আৰু ইজনে সিজনৰ প্ৰতি কৰা সন্দেহ ভাৱ। মেইন বেছিক ইছ্যু যদি চাওঁ, যে ৰোমান্টিক পাৰ্টনাৰ্ছৰ মাজত যদি সংঘাতৰ প্ৰথম অৱস্থাত বা প্ৰাৰম্ভিক অৱস্থাত যদি কিবা এটা যদি সংঘাতৰ সূত্ৰপাত হয়, ভুল বুজাবুজি বা মনোমালিন্য বা ব্ৰেকআপলৈকে যদি যায়, কিন্তু তাৰ আদিৰ গুৰিতে যদি আমি বিশ্লেষণ কৰি চাওঁ বা কেছ ষ্টাডি কৰোঁ বা অন্যান্য ছাৰ্ভেবিলাক যদি আমি অধ্যয়ন কৰোঁ, দেখিবলৈ পাওঁ যে যেতিয়া প্ৰথম অৱস্থাততো প্ৰেমিকে প্ৰেমিকাক বা প্ৰেমিকাই প্ৰেমিকক প্ৰথম লাভ ৰিলেশ্যনলৈ আহিবৰ কাৰণে ইজনে সিজনে প্ৰয়াস কৰে, আৰু প্ৰথম অৱস্থাত এইখিনি সম্পৰ্ক ঠিকে থাকে, চলি থাকে। কিন্তু কালক্ৰমত কি হয়, তেওঁলোকৰ মাজত সেই ভাৱ দুটা আহে যে প্ৰেমিক হৈ যোৱাৰ লগে লগে প্ৰেমিকে নিজস্বতা পৰিহাৰ কৰি পেলাই প্ৰেমিকাৰ মতে চলিব লাগিব, অথবা প্ৰেমিকাই প্ৰেমিকক চলিব। অৰ্থাৎ সেইটো হ'ল অধিকাৰ সাব্যস্ত কৰা যিটো বাসনা বা উচ্চাকাংক্ষা, যে মই ভাল পাওঁ মোৰ প্ৰেমিক বা মোৰ প্ৰেমিকা, গতিকে তেওঁ মোৰ কথা মতে চলিব লাগিব বা মোৰ মতে কাম হ'ব লাগিব, ইজনে সিজনক কয়। তাৰ ফলত তেওঁলোকৰ সংঘাত হয়। এই সংঘাতত যদিও মই বেছিক দুটা কথা কওঁ, এই দুটা কথা উদ্ভৱ হোৱাৰ মূল কাৰণসমূহ কি হ'ব পাৰে, সেইখিনি আমি এটা এটাকৈ আলোচনা কৰাটো সমীচীন হ'ব। প্ৰথম কথাটো হ'ল যে তেওঁলোকৰ মাজত কমিউনিকেশ্যন লেক, বা তেওঁলোকৰ যোগাযোগৰ দক্ষভাৱে বা স্কিলফুলি কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত বা ইজনে সিজনক বুজি পোৱাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত গেপ থাকে, বা তেওঁলোকৰ মাজত যোগাযোগ দক্ষতাৰ অভাৱ দিয়া দেখা যায়। প্ৰথম কাৰণটো আমি সেইটো ক'ব পাৰোঁ। দ্বিতীয় কাৰণটো যদি আমি চাওঁ, দে আৰ ইম'চনেলি ইমেচিয়ৰ্ড,
আমি যদি কওঁ যে এডুলেশ্যন বা য়ং এডাল্টসকল মেচিয়ৰ্ড হয়, তেওঁলোকে ফিজিকেলি মেণ্টেলি বা ইম'চনেলিও মেচিয়ৰ্ড হয়, কিন্তু ৰোমান্টিক পাৰ্টনাৰৰ ক্ষেত্ৰত তেওঁলোকৰ সেই মেচিয়ৰিটিটো প্ৰকাশ নাপায়। অৰ্থাৎ তেওঁলোকৰ ইম'চনেলি যেনেকৈ মেচিয়ৰ্ড হ'ব লাগিছিলে, ইজনে সিজনৰ অভাৱ অভিযোগ, ইজনে আনজনৰ ফিলিংছ অনুভৱ কৰা, ইজনৰ নিডছখিনি অনুভৱ কৰা, বা ইজনে সিজনৰ প্ৰতি এটা মানে সহমৰ্মিতা, যিটো মানে সহানুভূতিশীলতা, বা এটা যিটো উই ফিলিং, যিটো কয় উই ফিলিং, নট আই ফিলিংটো সদায় এটা ইগ'ৰ কাৰণ। গতিকে উই ফিলিং জেনেৰেট কৰাৰ ক্ষেত্ৰত তেওঁলোক ক'ৰবাত ব্যৰ্থ হয়। গতিকে তেওঁলোক কিয় ব্যৰ্থ হয়? কাৰণ তেওঁলোকে প্ৰথম অৱস্থাত আৱেগতে বিচলিত হৈ থাকে বা আৱেগতে অতিবাহী থাকে। গতিকে তেওঁলোকে আৱেগিক অপূৰ্ণতা বা অপৰিপক্কতা, যিটো ইম'চনেল ইমিউৰিটি বুলি কয়, সেইটো কাৰণে তেওঁলোকে ইজনে সিজনক বুজি পোৱাত হয়তো ক'ৰবাত ব্যাঘাত জন্মে। তাৰ ফলত তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। প্ৰথম কাৰণটো আমি তেনেকৈ বিশ্লেষণ কৰিব পাৰোঁ। দ্বিতীয় কাৰণটো ঠিক তেনেকৈ অসুৰক্ষিত বা নিম্ন আত্মসন্মান, যে তেওঁলোকে আত্মসন্মানবোধ যদি নিজকে ল'ৰাই হওক বা ছোৱালী হওক, বা ৰোমেণ্টিক পাৰ্টনাৰৰ কথা কৈছোঁ, ইয়াত ৰোমেণ্টিক পাৰ্টনাৰ বুলি ক'লে উভয় লিংগকে ইয়াত সামৰি লোৱা হৈছে। মই বাৰম্বাৰ কথাখিনি ৰিপিট নকৰোঁ। ৰোমেণ্টিক পাৰ্টনাৰৰ ভিতৰত যদি অসুৰক্ষিত মনোভাৱে যদি গ্ৰাস কৰি উঠে, যে আই এম নট ছিকিউৰ, মই সুৰক্ষিত নহয়, মোৰ ফিউচাৰ এটা ব্ৰাইট নহয়, বা মই ভৱিষ্যতে কি কৰিম, তেনেকুৱা ধৰণৰ এটা মনোভাৱ আহিব পাৰে। বা নিম্ন আত্মসন্মান বা নিজৰ ছেল্ফ প্ৰেষ্টিজ বা ছেল্ফ এষ্টিম যদি ল' লেভেলৰ হয়, তেতিয়াহ'লে তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। যেতিয়া হীনমন্যতাত ভোগে, তেতিয়া ইজনে সিজনক হয়তো বিচাৰিব পাৰে যে তেওঁৰ মতে বা তেওঁ কোৱা নিচিনাকৈ তেওঁ বিহেভ কৰক বা আচৰণ কৰক, তেওঁৰ লগত সহমত কৰিবলৈ যাওক। গতিকে তেনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে তেওঁলোকৰ মাজত সংঘাতে দেখা দিয়াটো স্বাভাৱিক। নেক্সট আমি আলোচনা কৰিব পাৰোঁ যে অবাস্তৱ প্ৰত্যাশা। যেতিয়া তেওঁলোকৰ মাজত আমি যে কওঁ যে প্ৰেমিক প্ৰেমিকা হ'লে তেওঁলোকে ৰঙীন সপোন দেখি থাকে, কিন্তু ৰঙীন সপোন দেখাটো ভাল, সপোন দেখাটো খুবেই ভাল। সপোনে আমাক লক্ষ্য গঢ় দিয়াত সহায় কৰে। সপোন আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হোৱা উচিত। সকলোৱে অন্ততঃ কিবা কৰিব পাৰক নোৱাৰক, কিন্তু সপোনটো দেখিব লাগিব, কাৰণ সপোন দেখাত কোনো ক্ষতি নাই। কিন্তু সেই সপোন কিমান দূৰ বাস্তৱ সম্ভৱ, কিমান দূৰ সেই সপোন আমি সফল ৰূপায়িত কৰিবলৈ পাৰিম, কিমান দূৰ সেই সফলক আমি বাস্তৱৰ ৰূপ দিব পাৰোঁ, সেইটো কিন্তু আটাইতকৈ ডাঙৰ ইছ্যু। গতিকে যেতিয়া তেওঁলোকৰ মাজত এটা অবাস্তৱ কল্পনা বা অবাস্তৱ প্ৰত্যাশা, অবাস্তৱ উচ্চাকাংক্ষা, মানে তেওঁলোকৰ নিজৰ এবিলিটিতকৈ বহুত উচ্চ মানৰ কিবা এটা বস্তু এক্সপেক্ট কৰে বা ভাবে বা কামনা কৰে, তেতিয়া তেওঁলোকৰ মাজত মত পাৰ্থক্য হয় বা মতভিন্নতা দেখা যায়, বা তেওঁলোকৰ মাজত তেতিয়া কমিউনিকেশ্যন গেপ দেখা যায়। গতিকে অবাস্তৱ, মই দুই পক্ষক কৈছোঁ দেই, ৰোমান্টিক পাৰ্টনাৰ বুলি ক'লে দুইজনে, কোনোবা এটা পক্ষই যদি অবাস্তৱ স্বপ্ন দেখিছে বা আনৰিয়েল ড্ৰিম আছে, যিটো মানে ৰিয়েলিটিত পচিবল নহয়, তেতিয়া হয়তো ইটো পক্ষৰ লগত মতানৈক্য হ'ব পাৰে। যদি ইটো পক্ষ যদি তেনেকুৱা ধৰণৰ অবাস্তৱ প্ৰত্যাশাৰ লগত লৈ পেলাই আগুৱাই গৈছে, তেতিয়াহ'লে ইটো পক্ষৰ মাজত হয়তো মত পাৰ্থক্য হ'ব পাৰে। গতিকে সেইটো এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰণ। আৰু মই আগতে হেৰি কৰিলোঁ যে তেওঁলোকৰ বিশ্বাসৰ অভাৱ বা আত্মবিশ্বাসৰ অভাৱ বুলিও ক'ব পাৰোঁ, বা চমুকে আমি অভিজ্ঞতাৰ অভাৱ বুলি ক'ব পাৰোঁ। যিটো প্ৰেমিক যুগল তেওঁলোকৰ সেই ক্ষেত্ৰত নতুনকৈ সেই সংসাৰখন, সেই দুনিয়াত, মানে সেই ফিল্ডত নতুনকৈ খোজ দিয়াৰ কাৰণে তেওঁলোক সেই ক্ষেত্ৰত অভিজ্ঞ নহয়। অভিয়াছলি প্ৰেমিক প্ৰেমিকা জেনুইন প্ৰেমটো মানুহে প্ৰথমে এবাৰেই হয় বুলি কয়, সেইটো বাস্তৱ কথা। গতিকে তেওঁলোকৰ মাজত অভিজ্ঞতা নাথাকে যে ইজনে সিজনক বুজি পোৱা বা উপলব্ধি কৰা বা আত্মঅন্বেষণ কৰা, বা বেলেগক, যিটো আমি কওঁ ইম'চনেল ইণ্টেলিজেঞ্চৰ অভাৱ বুলিও ক'ব পাৰোঁ আমি, লেক অফ ইম'চনেল ইণ্টেলিজেঞ্চ। ইম'চনেল ইণ্টেলিজেঞ্চ মিনছ যদি জেনেৰেল ইণ্টেলিজেঞ্চ তেওঁ যিমানেই নাথাকে, ইম'চনেল ইণ্টেলিজেঞ্চে কি কয়, সহমৰ্মিতা, আনক উপলব্ধি কৰা, আনৰ নিজৰ লগতে আনৰ ইম'চনৰ লগত মেটছআপ চোৱা, কম্পেয়াৰ কৰি চোৱা, বা আনৰ
ৰুচি অভিৰুচি অনুভূতি ইচ্ছা আকাংক্ষা সেইবিলাক উপলব্ধি কৰিব পৰা সেই কোৱালিটিটো হ'ল ইম'চনেল ইণ্টেলিজেঞ্চ। গতিকে তেওঁলোকৰ মাজত যদি ইম'চনেল ইণ্টেলিজেঞ্চৰ লেক হয় বা অভাৱ হয় স্বাভাৱিকতে হ'ব, কাৰণ তেওঁলোকৰ অপৰিপক্ক বা তেওঁলোকৰ অভিজ্ঞতাৰ অভাৱ দেখা যায়। গতিকে অভিজ্ঞতাৰ অভাৱৰ ফলতো তেওঁলোকৰ মাজত বিশ্বাসৰ সমস্যাই দেখা দিব পাৰে। মই প্ৰাৰম্ভিক কৈছিলোঁ মূল ইছ্যু যদি কোৱা যায় যে বিশ্বাসৰ সমস্যা মানে ইজনে সিজনক সম্পূৰ্ণৰূপে বিশ্বাস কৰিব নোৱাৰে। বিশ্বাস কৰিব নোৱাৰাৰ মূলতে তেওঁলোকৰ মাজত এটা ডাউট ফিলিং আহে, মানে এটা সন্দেহ মনোভাৱ আহে, সন্দেহ অনুভূতি আহে। যদি ধৰক কোনোবাই এটা পক্ষই আনটো পক্ষক যদি যিকোনো সময়তে তেওঁ মন গৈছে ফোন লগাইছে, তেওঁ যদি ফোন বিজি থাকে বা দীৰ্ঘ সময়লৈ এনেকুৱাতো হ'ব পাৰে হয়তো তেওঁ খুব চিৰিয়াছ মেটাৰ এটাৰ লগত কাৰোবাৰ লগত ডিছকাছ কৰি আছে, বন্ধু বান্ধৱী পৰিয়ালৰ কোনোবা ব্যক্তিৰ লগত কথা পাতি থাকিব পাৰে, ফোন বিজি হৈ থাকিব পাৰে, স্বাভাৱিক কথা। যিটো অভিজ্ঞতা নাই ইজনে ভাবিছে যে মই ফোন কৰিছোঁ গতিকে মোক প্ৰথম প্ৰাধান্য দিব লাগিব। কি যে মই ক'লোঁ যে প্ৰথম সন্দেহৰ আঁৰত আছে মানে অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে কৰা প্ৰয়াস যে ইউ আৰ মাই পাৰ্টনাৰ, ইউ আৰ মাই ৰোমান্টিক পাৰ্টনাৰ, ডেটছ ৱাই ইউ শুড ৰেডি ইন এভৰি মোমেণ্ট টু ৰেচপণ্ড মি। অৰ্থাৎ তুমি যেতিয়া মোৰ ৰোমান্টিক পাৰ্টনাৰ হয় বা তুমি মোৰ প্ৰেমিকা বা প্ৰেয়সী, গতিকে তুমি মোক প্ৰতিটো মুহূৰ্ততে তুমি ৰেচপণ্ড কৰিব লাগিব, প্ৰতিটো মুহূৰ্তত মোৰ মোক কেয়াৰ লৈ থাকিব লাগিব। গতিকে সেই ফিলিংছটো তেওঁলোকৰ মনত গ্ৰাস কৰে স্বাভাৱিকতে, মানে 100% নহ'লেও 80% তেনেকুৱা ইনচিডেণ্ট দেখিবলৈ পোৱা যায়। সেইকাৰণে এষাৰ কথা কোৱা যায় যে তুমি সেইজনৰ লগত তোমাৰ লাইফ ৰিলেশ্যন গঢ়ি তোলা যিজনে তোমাক বুজি পায়, তোমাক উপলব্ধি কৰে বা তোমাৰ লগত সহমৰ্মিতা প্ৰদৰ্শন কৰে, তোমাৰ ভাৱ অনুভূতি তোমাৰ ইচ্ছা আকাংক্ষাবিলাক বুজি পায়, সেইজনৰ লগত কৰা। আনকি সেইজনৰ লগত নকৰিবা যিজনে সৰ্বস্ব তেওঁ পঢ়া শুনা কেৰিয়াৰ বা অন্যান্য সমস্যা সকলো জলাঞ্জলি দি কেৱল মাত্ৰ তুমি মোৰ লগত কথা পাতি থাকা, মোৰ লগতে কথা পাতিবলৈ টাইমখিনি ইনভেষ্ট কৰা। গতিকে তেওঁ মানে দ্বিতীয় পক্ষৰ কেৰিয়াৰৰ বিষয়ে বা তেওঁ নিজৰ অভাৱ অভিযোগৰ বিষয়ে যিজন প্ৰেমিকে বা প্ৰেমিকাই উপলব্ধি নকৰে বা বুজিবলৈ সক্ষম নহয়, তেনে প্ৰেমিকাক মইতো কওঁ যে বাই বাই টাই দিয়ক। কাৰণ আপোনাক যদি এতিয়াই বুজি নাই পোৱা, এতিয়া যদি আপোনাক অভাৱ অভিযোগ আপোনাৰ ইচ্ছা আকাংক্ষাবিলাক যদি বুজা নাই, গোটেই লাইফটো আকৌ ষ্ট্ৰাগল কৰি থকাতকৈ এতিয়া খুব কম সময়ৰ ভিতৰতে বা বেছি ডিপলৈ ৰিলেশ্যন যোৱাৰ আগতে যদি বেকআপ হয়, ইট ইজ বেটাৰ দেন নাথিং। চামথিং ইজ বেটাৰ দেন নাথিং। অৰ্থাৎ কিবা এটা পালে চামথিং লষ্ট ইজ নট এট অল দ্য মেজৰ প্ৰব্লেম। অৰ্থাৎ অলপ কিবা এটা ক্ষতি ডেফিনেটলি হ'ব, এদিন দুদিনতে লাইফ পাৰ্টনাৰ মাজত যিখিনি মানে কথা বতৰা হৈ যায় তেওঁলোকে ইজনে সিজনৰ ভিতৰত সোমাই পৰে। গতিকে ইনষ্টেণ্টলি সেই ক্ষেত্ৰত যদি বেকআপ দিয়া হয় তেতিয়াহ'লে অকণমানতো মানসিক ঝটকা এটা লাগিব বা এটা মেণ্টেল শ্বক এটা পৰে, স্বাভাৱিক। যদি বেছি ডিপলৈ যদি নাযায়, দেট ইজ দ্য বেটাৰ। আৰু লাভ ৰিলেশ্যন যেতিয়া আমাৰ পাৰ্মানেণ্ট হয়, যেতিয়া তেওঁলোকৰ মাজত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং থাকে, তেওঁলোকৰ মানে ফিলিংছৰ শ্বেয়াৰ হয়, তেওঁলোকৰ কমিউনিকেশ্যন গেপ নাথাকে, তেওঁলোকৰ মাজত এক্সপাৰ্টলি ইজনে সিজনৰ লগত কমিউনিকেট কৰিব পাৰে, ফ্ৰী কমিউনিকেট কৰিব পাৰে, ইজনে আনজনৰ নিডছ নেচেচিটি হওক, এক্সপেক্টেশ্যন এভৰিথিং বুজি পায়, তেতিয়া সেই ৰিলেশ্যন পাৰ্মানেণ্ট হয় বা তেওঁলোকৰ কেৰি কৰি গৈ থাকিব পাৰে। আদাৰৱাইজ যদি কোনোবা এটা পক্ষ যদি ওৱান ছাইডেড ভাবে, ডেফিনেটলি এটা কম বেছি পৰিমাণে দুইটা পক্ষ, কাৰণ ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো। মই কাৰোবাক বা মোৰ পাৰ্টনাৰক যিমান ভাল পাওঁ, মোৰ পাৰ্টনাৰে যে সিমানে ভাল পাব সেইটো মানে নাই। তেওঁৰ ফিলিংছ আৰু মোৰ ফিলিংছৰ মাজত পাৰ্থক্য থাকিব, কাৰণ প্ৰত্যেকজন ব্যক্তিৰ ৱে অফ থিংকিংটো পৃথক পৃথক, প্ৰত্যেকজন ব্যক্তিৰ ভাৱধাৰা পৃথক পৃথক, কিন্তু তাৰ মাজতো এটা মিনিমাম এটা আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব যে সিজনে সিজনৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগিব, ৰেচপনচিবল হ'ব লাগিব, আৰু ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত এটা ডাঙৰ বিশ্বাসৰ ইছ্যুটো বা সন্দেহ বা ডাউট প্ৰব্লেমটো আমি ৰিমুভ কৰিব লাগিব। নেক্সটত আমি ক'ব পাৰোঁ যে যেতিয়া ব্ৰেকআপ হয় বা তেওঁলোকৰ মাজত সংঘাত হয়, এটা পক্ষ হয়তো মাদক দ্ৰব্য
সেৱন কৰাৰ পৰা বা অন্যান্য বিভিন্ন ধৰণৰ যিখিনি বদ অভ্যাসবিলাক গ্ৰহণ কৰিব পাৰে, সি এটা মেণ্টেল হেল্থৰ কাৰণে এটা ডাঙৰ ইছ্যুজ হৈ পৰিব পাৰে পিছত। তাৰপিছত আমি আৰু ক'ব পাৰোঁ যে ছেক্সুৱেল প্ৰেছাৰ, যৌন চাপ বা ছেক্সুৱেল যৌন প্ৰত্যাশা হ'ব পাৰে, সি তাৰ কাৰণে যদি কোনোবা ইট ইজ আৱাৰ বায়'লজিকেল নিডছ। আমি কেতিয়া ডিমত হ'ব নালাগে বা চাইণ্টিফিকেলি আমি ইয়াক এটা নেগেটিভ চেন্সত বুজিব নালাগে যে ছেক্সুৱেল নিডছ আৰ আৱাৰ বায়'লজিকেল নিডছ। উইথাউট ছেক্সুৱেল নিডছ no any living being can exist in this universe, in this earth. গতিকে ছেক্সুৱেল নিডছ নাথাকিলে এই পৃথিৱীৰ জীৱৰ অস্তিত্ব সংকটত পৰিব, অস্তিত্ব নাথাকিব। সেইটো কাৰণে এটা ফেমিলি বান্ধোন, পাৰ্টনাৰ, লাইফ, ৰিলেশ্যন, মেৰিজ, এইবিলাক গোটেইখিনি মূল যদি আমি কাৰণটো যদি চাওঁ আমাৰ ছেক্সুৱেল ছেটিছফেকশ্যন। গতিকে ছেক্সুৱেল ছেটিছফেকশ্যনটো সেইটো কিমান চাইণ্টিফিকেলি কোনটো পৰ্যায়ত কোনটো স্তৰত কোনে প্ৰত্যাশা পূৰণ কৰিবলৈ গৈছে, সেইটোৱে আটাইতকৈ ডাঙৰ মেজৰ ইছ্যুজ। গতিকে সেই ইছ্যুটো আমি লক্ষ্য কৰিব লাগিব যে তোমাৰ যদি লাইফ পাৰ্টনাৰ হয়, তুমি হোল লাইফ তুমি লাইফ পাৰ্টনাৰৰ লগত এটা গুড ৰিলেশ্যন মেইনটেইন কৰি থাকিব পাৰিব। কিন্তু সেইবুলি প্ৰাৰম্ভিক পৰ্যায়তে যদি ডাইৰেক্ট মেণ্টেল ৰিলেশ্যন অভাৰকাম কৰিবলৈ যদি ফিজিকেল ৰিলেশ্যনলৈ গুচি যোৱা হয় বা ফিজিকেল ৰিলেশ্যনৰ প্ৰতি যে এক্সপেক্টেশ্যন বা প্ৰত্যাশা বাঢ়ি যায়, তেতিয়া কিন্তু হয়তো কোনোবা এটা পক্ষটো সেইটো নাভাবিব পাৰে, এটা পক্ষ ভাবিলে ইটো পক্ষ নাভাবিব পাৰে, উভয় পক্ষৰ ক্ষেত্ৰতে হ'ব পাৰে। তেতিয়া তেওঁলোকৰ মাজত মানসিক সংঘাতে দেখা দিব পাৰে। গতিকে তেওঁলোকৰ মাজত এটা মনোমালিন্য ঘটিবও পাৰে। গতিকে লাইফ পাৰ্টনাৰৰ মাজত সেইটো এটা ডাঙৰ। তাৰপিছত মইতো জেলাচিটো এটা ফিলিংছ থাকে সেই তেওঁলোকৰ মাজত। কোনোবা যদি বেছি আগবাঢ়ি গৈছে, কোনোবা কাৰোবাৰ লগত নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতো যদি খুব ক্ল'জলি কথা বতৰা পাতিছে, হাঁহি ফূৰ্তি কৰিছে, হৰ্ষ উল্লাস কৰিছে, তেতিয়া অপজিট পাৰ্টনাৰজনৰ এটা ঈৰ্ষা জন্মে, এটা জেলাচি হয়। জেলাচি সেইটো যদিও জেলাচি সেই পিৰিয়ডত এটা বায়'লজিকেল কেৰেক্টাৰিষ্টিক্স নহয় বা এটা জৈৱিক বৈশিষ্ট্য নহয়, কিন্তু ৰোমান্টিক পাৰ্টনাৰৰ ক্ষেত্ৰত সেই জেলাচিটো দেখা দিব পাৰে। তাৰ ফলত তেওঁলোকৰ মাজত এটা হয়তো মনোমালিন্য ঘটিব পাৰে আৰু ই এটা অন্যতম মেণ্টেল প্ৰেছাৰ বা মেণ্টেল হেল্থৰ ক্ষতি কৰিব পৰা কাৰণ হিচাপে আমি উপলব্ধি কৰিব পাৰোঁ। ঠিক তেনেকৈ ধৰা কেতিয়াবা দায়বদ্ধতাৰ ভয় হ'ব পাৰে, যে ফিয়াৰ অফ ৰেছপনচিবিলিটিজ, সেইটো যে মই কোনোবা এজন পাৰ্টনাৰৰ লগত লাইফ ছেটেল কৰিম, মোৰ ৰেছপনচিবিলিটি কি হ'ব, তেওঁৰ ৰেছপনচিবিলিটি কি হ'ব, আমি কেনেকৈ আমি লাইফটো মানে খুব সুন্দৰকৈ অতিবাহিত কৰিব পাৰিম, সেইটো এটা কাৰণে হয়তো কেতিয়াবা সমস্যাই দেখা দিব পাৰে। কেতিয়াবা সাংস্কৃতিক ভিন্নতা হ'ব পাৰে, তেওঁলোকৰ মাজত কালচাৰেল যিখিনি ডিফাৰেঞ্চেছ হ'ব পাৰে, বেলেগ বেলেগ কমিউনিটি, বেলেগ বেলেগ ৰিলিজন বা বেলেগ বেলেগ কালচাৰ বেকগ্ৰাউণ্ডৰ পৰা দুজন প্ৰেমিক প্ৰেমিকা হ'ব পাৰে। গতিকে তেওঁলোকৰ মাজত সেইটোৱে এটা ইছ্যু হ'ব পাৰে। গতিকে ইছ্যু বিভিন্ন আছে, কিন্তু এতিয়া সেই ইছ্যুখিনি সেই প্ৰতিটো ইছ্যুৱে যদি ৰাইজ কৰে বা তেওঁলোকৰ বেকআপ হয় বা তেওঁলোকৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং হয়, তেতিয়া যিকোনো এটা পক্ষই মেণ্টেল চাপ, মেণ্টেল প্ৰেছাৰ বা এনজাইটিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেমাৰত পৰিব পাৰে। অন্তিম অৰ্থাৎ কিছু ক্ষেত্ৰত মানে নকওঁ 100ৰ কথা নকওঁ, 1000ৰ ভিতৰত 1% হয়তো 1 out of 1000 তেওঁলোকে ছুইচাইড টেণ্ডেঞ্চিলৈকে ছুইচাইড টেণ্ডেঞ্চি মনত জাগি উঠা পৰ্যন্তকৈ দেখিবলৈ পোৱা যায়, যদি তেওঁলোকৰ মাজত ডিপ ৰিলেশ্যন থাকে বা খুব থাকে যে বা ওপৰে ওপৰে থকা নহয়, ইজনে সিজনে যদি খুব আন্তৰিকতাৰে ভাল পায়, তেতিয়া ইমান এটা এক্সট্ৰিম শ্বক, মেণ্টেল শ্বক তেওঁলোকে পায় যে মই নাথাকোঁ এই পৃথিৱীত, তেনেকুৱা ধৰণৰ ভাৱধাৰালৈকে পৰ্যন্ত হ'ব পাৰে। আৰু যদি লাখৰ ভিতৰত এজন কিন্তু সেইটো এক্সিকিউটিভ কৰা দেখা যায়, সেইটো হ'ল ৰিয়েলিটি। গতিকে এই সমস্যাসমূহ আমি এতিয়া সমাধান কি ধৰণে কৰিম? সমাধান কৰাৰ বিভিন্ন উপায় আছে। উপায়ৰ ভিতৰত নিজৰ মাইণ্ডছেটটো, নিজে মেণ্টেল ষ্ট্ৰেটেজিটো যদি আমি মেকআপ কৰিব পাৰোঁ, এতিয়া কৈ যোৱা গোটেই সমস্যাবিলাক আমি এটা এটাকৈ নাইকিয়া কৰিব পাৰোঁ। অৰ্থাৎ এটা গুড হেল্থি মেণ্টেল ৰিলেশ্যন ষ্টাব্লিছ হোৱাৰ লগতে মেণ্টেল হেল্থটো মানে এটা চিকিউৰ হৈ থাকিব, হেল্ডি হৈ থাকিব, মেণ্টেল হেল্থ ইছ্যুজ থাকিব নোৱাৰে। তাৰপিছত প্ৰথম কথাটো হ'ল যে ইজনে সিজনৰ প্ৰতি বুজি পাব পৰা হওক বা সহানুভূতিশীল হ'ব লাগিব, মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব, ফিলিংছটো জেনেৰেট কৰিব লাগিব। তাৰপিছত ধৈৰ্য সহকাৰে তেওঁলোকক
পাৰস্পৰৰ মাজত এটা আন্তঃক্ৰিয়া গঢ়ি তুলিব লাগিব মানে ইণ্টাৰেকশ্যনছ উইথ পেচেণ্ট অৰ্থাৎ এনেকুৱা নহয় যে বোলে এটা পক্ষই কিবা এটা কৈছে উপৰ্যুপৰি দ্বিতীয় পক্ষই তেওঁক এটেক কৰিছে আক্ৰমণ কৰিছে বা প্ৰত্যাক্ৰমণ কৰিছে মুখেৰে সেইটো নহয় যে আচলতে এটা পক্ষৰ পইণ্ট অফ ভিউ কি তেওঁৰ দৃষ্টিভংগী কি তেওঁ কি ক'ব বিচাৰিছে কি বুজাব বিচাৰিছে ইটো পক্ষই খুব ধৈৰ্য আৰু সহানুভূতিশীলতাৰে শুনিব লাগিব ইজনে সিজনৰ লগত কথা পাতিব লাগিব তেতিয়া তেওঁলোকৰ মাজত যদি মিছআণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি আছে বা কমিউনিকেশ্যন লেক আছে সেইখিনি দূৰ হ'ব আৰু ইজনে আনজনক বুজি পোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু তেতিয়া তেওঁলোকে হেল্ডি ৰিলেশ্যনশ্বিপ বৰ্তি থাকিব পাৰিব অৰ্থাৎ চলি থাকিব পাৰিব ঠিক তেনেকৈ আৱেগিক ঘনিষ্ঠতা বা বিশ্বাস জগাই তুলিব পাৰে যে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং তেওঁ আৱেগিক ঘনিষ্ঠতা বা বিশ্বাস বিশ্বাস এই অকল বিশ্বাস বা সন্দেহৰ ওপৰতো মই এটা ভিডিঅ' বনাব পাৰোঁ কাৰণ ইয়াৰ এই বিষয়লৈ ক'ব পাৰে কি কাৰণে আমাৰ সন্দেহ হ'ব পাৰে কি ইছ্যুজ থাকিব পাৰে সেইখিনি বহুত আছে যে আমি ইনষ্টেণ্টলি সেইখিনি গোটেইখিনি এক্সপ্লেইন কৰি শেষ কৰিব নোৱাৰোঁ গতিকে বিশ্বাস ইজনে সিজনৰ ওপৰত যদি আমাৰ বিশ্বাস গঢ়ি তুলিব নোৱাৰোঁ তেতিয়াহ'লে ই কিন্তু আমাৰ মেণ্টেল হেল্থৰ কাৰণে যথেষ্ট পৰিমাণে ক্ষতি কৰা দেখা যায় আৰু তেওঁলোকৰ পাৰ্টনাৰৰ মাজতো এটা গেপ দেখিবলৈ পোৱা যায় ঠিক তেনেকৈ যেতিয়া তেনেকুৱা পৰ্যায়লৈ যায় বা তেওঁলোকৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং বা কমিউনিকেশ্যন গেপ হয় তেতিয়াহ'লে বেষ্ট উপায় তেওঁলোকৰ মানসিক স্বাস্থ্য নিজৰ মানসিক স্বাস্থ্যৰ ওপৰত মানে সচেতন হ'ব লাগিব আৰু ৰিয়েলিটিক তেওঁলোকে উপলব্ধি কৰিব পাৰে যে দিছ দ্য ৰিয়েলিটি যে বাস্তৱ পৰিৱেশ পৰিস্থিতিক অনুধাৱন কৰিব লাগিব যে কি কাৰণে বেকআপ হ'ল বেকআপ যদি হ'ল তেতিয়াহ'লে তাক যদি ৰিয়েলাইজ কৰে যে হোৱাট আৰ দ্য কজ অফ বেকআপ আৰু কাৰ ভুলৰ কাৰণে কাৰ মিষ্টেকৰ কাৰণে ভুল হ'ল যদি নিজৰ পক্ষৰ মিষ্টেকৰ কাৰণে বেকআপ হৈছে তেতিয়াহ'লে নিজকে সান্তনা দিব লাগিব আৰু যদি ই অপজিট পাৰ্টনাৰ বা দ্বিতীয় পক্ষৰ ভুলৰ কাৰণে যদি বেকআপ হৈছে তেতিয়াহ'লে সেইটো ল'ব লাগিব যে এতিয়া বেকআপ হ'ল যি হ'ল খুব সুন্দৰ হ'ল ভাল হ'ল যাতে এই আমাৰ সম্বন্ধে যাতে ভৱিষ্যত আৰু গভীৰতাৰ যোৱাৰ পিছত বেকআপ নহয় পেলাই যে আগতে হ'ল তেনেকুৱা ধৰণৰ যদি আমি বাস্তৱ পৰিস্থিতি যদি অনুধাৱন কৰোঁ তেতিয়া হৈ যাব আৰু যদি সাময়িকভাৱে যদি কিবা বেকআপ হৈছে বা নিজৰ ভুলৰ কাৰণে যদি হৈছে বাট সেইজন ব্যক্তিৰ ভুল সিমান মেজৰ ভুল নাছিলে সৰু কথা এটা মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ কাৰণে দুইটা পক্ষৰ মাজত যদি সংঘাতৰ সৃষ্টি হৈছে তেতিয়াহ'লে ইজনে সিজনৰ মাজত এৰা ধৰা কৰিব লাগিব ক্ষমা কৰিব লাগিব মানে যে কোৱালিটি অফ দ্য ফৰগিভনেছ অৰ্থাৎ ক্ষমা কৰিব পৰা হেৰিত নিজৰ এটা ক্ষমতা থাকিব লাগিব ক্ষমা কৰিব পৰা সামৰ্থ্য থাকিব লাগিব যেতিয়া ক্ষমা কৰিব লাগিব আৰু এৰা ধৰা কৰিব লাগিব অৰ্থাৎ নেগচিয়েশ্যন অ'কে এইটো হোৱাৰ কাৰণে এইটো হ'ল বা কোনোবা এটা পক্ষৰ কিবা এটা ভুলৰ কাৰণে কিবা এটা ক্ষতি হ'ল গতিকে ক্ষমা আৰু এৰা ধৰাৰ মাজেদি সেই সমস্যাখিনি সমাধান কৰি পেলাই আকৌ তেওঁলোকৰ ৰিলেশ্যন ৰিষ্টাব্লিছ কৰিব পাৰে তাৰপিছত আৰু এটা মেজৰ ইছ্যুটো হ'ল যে পৰাখিনি পক্ষত এইচএছ লেভেল অৰ্থাৎ এডলেচেঞ্চ পিৰিয়ডত 12 পৰা 18 বছৰ বয়সৰ শিশুসকলক এটা প্ৰপাৰ চাইণ্টিফিক ছেক্স এডুকেশ্যন দিয়াটো ভাল কাৰণ তেওঁলোকৰ যৌন প্ৰত্যাশা আমি যদি বাস্তৱ ক্ষেত্ৰত যদি দেখা পাওঁ বহুত ইনচিডেণ্ট যৌন প্ৰত্যাশাৰ কাৰণে এটা মিছআণ্ডাৰষ্টেণ্ডিং বা তেওঁলোকৰ মাজত এটা পাৰ্টনাৰ গেপ দেখিবলৈ পোৱা যায় গতিকে তেওঁলোকে যদি ছেক্স এডুকেশ্যন যদি চাইণ্টিফিকেলি যদি প্ৰদান কৰা হয় যে তাৰ নেচেচিটি কি আমাৰ লাইফত তাৰ প্ৰয়োজনীয়তা কিমান গুৰুত্বপূৰ্ণ কিন্তু তাক আমি কোনটো সময় কেনেকৈ তাত ইউটিলাইজ কৰিব লাগিব বা হোৱাট ইজ ৰিয়েলি ছেক্স এডুকেশ্যন ইন আৱাৰ লাইফ হোৱাট ইজ দ্য ইম্পৰ্টেণ্ট অফ ইট ইত্যাদিকৈ বিভিন্ন কথা যদি আমি যদি বিশ্লেষণ কৰি পেলাই যদি শিক্ষা প্ৰদান কৰিব পাৰোঁ তেতিয়া সেই পাৰ্টনাৰৰ মাজত যিখিনি কমিউনিকেশ্যন গেপ আছে সেইখিনি নাথাকিব তাৰপিছত যোগাযোগৰ ক্ষেত্ৰত তেওঁলোকে ফ্ৰী কমিউনিকেশ্যন হ'ব লাগিব তেওঁলোকে এটা আৰু তেওঁলোকে গঠনমূলক চিন্তা বা কনষ্ট্ৰাকটিভ থিংকিং কৰিব লাগিব যে যি হ'ল যেনেকৈ হ'ল গতিকে আমি আমাৰ লাইফটো আমি খুব সুস্থভাৱে কেৰিয়াৰ অন কৰোঁ তেনেকুৱা ধৰণৰ যদি আণ্ডাৰষ্টেণ্ডিং থাকে বা বুজা পোৱা থাকে তেতিয়াহ'লে তেওঁলোকৰ পাৰ্টনাৰ বা লাইফ বা ৰোমান্টিক পাৰ্টনাৰৰ ৰিলেশ্যনশ্বিপ ডেভেলপ হ'ব আৰু লগালগ তেওঁলোকৰ মেণ্টেল হেল্থৰ বহুত শতাংশ মই নকওঁ বহুত বেছি বুলি তথাপি 60-70% মেণ্টেল ইছ্যুজ যিখিনি মেণ্টেল হেল্থ ৰিলেটেড ইছ্যুজ থাকে সেইখিনি তেওঁলোকে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব গতিকে এইখিনি হ'ল আজি এই খণ্ডটিৰ
ভিডিঅ' আপোনালোকে ইমান সময় ধৈৰ্য সহকাৰে মোৰ এই কথাখিনি শুনাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে কিবা এটা উপকাৰ হৈছে বুলি অনুভৱ কৰে তেতিয়াহ'লে কমেণ্ট লিখিব পাৰে বা ইয়াৰ লগত আনুষংগিক তেনেকুৱা ভিডিঅ' বনাবৰ কাৰণে মই ছাজেষ্ট কৰিব পাৰে বা পৰামৰ্শ দিব পাৰে। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি খণ্ডটি সমাপ্ত কৰিছোঁ। ধন্যবাদ।